বিজেপি চৰকাৰ দিনত উন্নয়নৰ কথাটো কৈ আছে যিহেতু মুখ্যমন্ত্ৰী মহোদয় লগতে আমাৰ বিধায়ক মহোদয়ে যিহেতু উন্নয়নৰ কথাটো কৈ থাকে দেখিছে ন এয়া প্ৰমাণ আমাৰ কাকনি ঠেকেৰাগুৰি সংযোগীয় পথৰ যিখন ওপৰৰ দলংখন কাঠৰ দলংখন আগতে আছিলে বাঁহৰ দলং বাঁহৰ পৰা এতিয়া কাঠৰ দেখিছে আপোনালোকে যে দলংখনৰ অৱস্থা কেনে চলি আছে গতিকে আমিনো কি ক'ম আৰ্থিক সাহায্যৰ ক্ষেত্ৰতে যাওক বা ৰাজনীতিক ক্ষেত্ৰতে যিকোনো অনুষ্ঠান ধৰক ইয়াত বা বেপাৰ বাণিজ্যৰ পৰা আদি কৰি কাষতে সেই দূৰত স্কুল এখন আছে ঠেকেৰাগুৰি মধ্য ইংৰাজী বিদ্যালয় অহা যোৱা কৰাত ছাত্ৰ ছাত্ৰীৰ অসুবিধা হয় আৰু ইমানখিনি অসুবিধা হোৱাৰ পিছতো যদি চৰকাৰে নিমাত হৈ দলংখনৰ প্ৰতি যদি কাম নেবাঢ়ে জনসাধাৰণে কি কৰিব এতিয়া জনসাধাৰণে যিহেতু আজিৰ পৰা প্ৰায় 10 বছৰমানৰ আগতে বাঁহৰ দলংখনৰ ওপৰত নিজেই বাঁহ বেত আনি কেনে নিৰ্মাণ কৰিছিলে এতিয়াতো কাঠৰ দলংখনতো ইমানখিনি ক্ষমতা নাই ৰাইজৰ গতিকে এই চৰকাৰৰ ওপৰত অনুৰোধ জনাইছোঁ ৰাইজৰ এতিয়াতো মূল পথ নহয় জানো মূল পথ এইটো কাকনি ঠেকেৰাগুৰি মূল পথ লগতে ডিক্সমলৈকে আপোনালোকে বেমাৰ হ'লে মানুহ কেনেকৈ নিয়ে 108 আহে জানো এডোখৰ দাঙি নিব লাগে এডোখৰ দাঙি নি এইপাৰে গাড়ী ৰখায় সিপাৰৰ পৰা আহি কেনে দাঙি বুকি নি আহে এম্বুলেঞ্চত উঠায় দলংখন দেখিছোঁ অৱস্থা একেবাৰে বেয়া এতিয়া যিকোনো মুহূৰ্তত ডাঙৰ কিবা ভয়ংকৰ ঘটনা হ'ব পাৰে হয় ঘটিব পাৰে কিয়নো যিহেতু বৰ্তমান কণ ল'ৰা ছোৱালীবিলাকে আহি থাকে দলংখনৰ ওপৰেদি স্কুললৈ অহা যোৱা কৰে আপোনালোকে দেখিলেই ইয়াতকৈ আৰুনো কি বুজাম যে উন্নয়নৰ দিশটো এয়াই উন্নয়ন টিংখাঙৰ উন্নয়ন বুলি ক'ব লাগিব এয়াই চাউল নিব লাগিছোঁ আৰু এই দলংখনৰ পৰা আমি অহা যোৱা কৰিব নোৱাৰোঁ কাঠৰ দলং এই 2-3 বছৰ হৈছেহে এতিয়া দেই বনোৱা কিন্তু এই বেয়াই হৈ থাকিলে এতিয়া আকৌ লোহা দলং লাগে আমাক ভাল দলং লাগে এই নদীখনটো বছৰি মানে আমাৰ বাঢ়ি গৈ থাকে নাই পানী বাঢ়ে এই পানী বাঢ়ে কাৰণে আমি মানে অহা যোৱা কৰিব নোৱাৰোঁ আৰু স্কুলৰ ল'ৰা ছোৱালীখিনিও দিগদাৰ হয় মানে স্কুলৰ ল'ৰা ছোৱালীটো আহিবই লাগিব ন এইফালে অহা যোৱা কৰে আহিবই লাগিব স্কুলৰ ল'ৰা ছোৱালীৰ কাৰণে বেছি দিগদাৰ হৈছে পেচেণ্ট কেনেকৈ নিয়ে বেমাৰীবিলাক দিগদাৰ দাঙি লৈ যায় এইডোখৰ দাঙি লৈ যায় তাৰপৰা সেইডোখৰত গাড়ী অহা যোৱা কৰিব নোৱাৰে একেবাৰে আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়া আৰু আমাৰ যি জনপ্ৰতিনিধি আছে জনাব বিচাৰিছোঁ যে আমাৰ ঠেকেৰাগুৰি আৰু কাকনি সংযোগী এই ডিৰাইজ মানে যিটো সংযোগী মূল পথছোৱা সংযোগী যিটো আমাৰ দলংখন কাকনি সংযোগী দলংখন আমাৰ কি হয় প্ৰায় মানে কি আপোনাৰ এই বিধ্বস্ত হৈ আছে আজি 2-3 বছৰে ইয়াত মানে কি হয় কণ ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ অহা যোৱাত অকণমান অসুবিধা হৈছে আৰু লগতে কি হয় ইয়াত নানান ধৰণৰ মানে ৰোগীয়া মানুহে জীয়াতো ভুগিব লগা হৈছে যিহেতু এই দলংখন আপোনাৰ যাবলৈ আপোনালোকে দেখিছে চাগে গোটেই দলংখন মানে কি আমাৰ যোগাযোগৰ একমাত্ৰ এটা মাধ্যম আমাৰ ঠেকেৰাগুৰি আৰু আপোনাৰ কাকনি সংযোগী ৰাইজৰ আৰু যিহেতু এইটো চাইডে যাবলৈ আমাৰ অলপ দূৰে হয় এফালে হস্পিটেলত ধৰি লওক ৰাজগড় হস্পিটেলখন আমাৰ ওচৰতে পৰে কিন্তু এইফালে যাবলৈ আমাৰ শ্বৰ্টকাট হয় আৰু বিদ্যালয় আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী ইয়াত কেইখন আমাৰ 3-4খন বিদ্যালয় ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে তেওঁলোকে ইয়াত জীয়াতো ভুগিব লগা হয় বহুতো ল'ৰা ছোৱালী পৰি মেলি দুখ চুখ পাইছে আৰু আমি সেইদৰে আপোনালোকৰ যোগেদি আজি আমাৰ যি স্থানীয় বিধায়ক মন্ত্ৰী মহোদয় তেখেতে বহুত এজন দূৰদৰ্শী চিন্তা কৰা ব্যক্তি তেখেতক আমি আজি এই মাধ্যমেৰে যিহেতু আপোনালোক আহিছে আমি অৱগত কৰিব বিচাৰোঁ যে আমাৰ এই সমস্যাটো এটা স্থায়ী সমাধান দিয়ক যাতে আমি ৰাইজে এই সমস্যাটোৰ বিষয়ে মানে সোনকালে আমি এটা ভাল ফলাফল পাব পাৰোঁ সেইটোকে আমি এবাৰ আশা কৰিছোঁ যিহেতু আজি 3টা বছৰ আমি ইয়াত জীয়াতো ভুগিছোঁ আৰু 3টা বছৰ আগতো যে কি হয় দলংখন আমাৰ নিৰ্মাণ নাছিলে বাঁহৰ এখন দলং আছিল আপোনালোকে নিশ্চয় দেখিছে বাঁহৰ দলংখন থকাৰ পিছতো এখন চলিবৰ কাৰণে এটা কিবা কি প্ৰজেক্টত দিছে নাজানো বৰ এটা ইমান জ্ঞাত নহয় কিন্তু প্ৰজেক্টত আমাৰ কাঠৰ দলংখন দিয়াৰ পিছতো মানে কি হ'ল কাঠৰ দলংখন দিয়াৰ পিছতো 1 বছৰ 2টা বছৰ যেন তেন পাৰ হৈ তেওঁলোকৰ ফালৰ পৰা অকণমান মেৰামতি কৰি দিছিলে যদি যিহেতু ইমান ঠিক নহ'লে মানে হেৰিটো মানে প্ৰায়ভাগ ভাঙি ছিঙি গ'ল আৰু এতিয়া পৰৱৰ্তী পৰ্যায়ত এতিয়া আমি শুনি আছোঁ মানে ক'ৰবাৰ মুখৰে শুনিছোঁ বা হেৰিয়াত শুনিছোঁ দলংখন আহি আছে কিন্তু বৰ্তমানলৈকে অহা নাই সেই বিষয়ে মানে আমি ৰাইজে সম্পূৰ্ণ মানে আমি ভুগিছোঁ আৰু মানে জীয়াতো ভুগিছোঁ